নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছো বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব বন্ধু বান্ধৱীসকল আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ বন্ধু বান্ধৱীসকল আজি মই যেটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছো বিজ্ঞাপনটো আপোনালোকক দেখাইছো বিজ্ঞাপনটো জল জীৱন মিছনৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে ইয়াতে যেকিটা পদ আছে পদকিটা হৈছে টেকনিক্যালৰ পদ গতিকে আপোনালোকে বিজ্ঞাপনটো সকলোখিনি ভাল ধৰণে চাওক ভিডিঅ'টো শেষলৈকে চাব তেতিয়া সকলোখিনি কথা ভাল ধৰণে জানিব পাৰিব জল জীৱন মিছনৰ আন্ডাৰত এইটো পদ খালি হৈছে এটো টেকনিক্যাল অফিচাৰৰ পদ হয় ইয়াতে এই পদটোৰ কাৰণে দৰমহাটো দিয়া হ'ব 30000 টকা দৰমহাটো 30000 টকা দিয়া হ'ব আৰু এই পদটোৰ কাৰণে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সটো 35 ৰ ওপৰত হ'ব লাগিব 1/1/2024 লৈকে 35 ৰ ওপৰত হ'ব লাগিব 35 ৰ তলত হ'ব লাগিব 35 ৰ তলত হ'ব লাগিব 35 ৰ ওপৰত হলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশনটো BE চাওক কোৱালিফিকেশনটো ইয়াতে দিয়া হৈছে BE হ'ব লাগিব বা BTech হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিংত হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ BE বা BTechত সিভিল ইঞ্জিনিয়াৰিংৰ আপোনালোকৰ মিনিমাম 60% মাৰ্ক থাকিব লাগিব আৰু লগতে 1 ইয়াৰ এডুকেশনাল এক্সপেৰিয়েন্স আপোনালোকৰো থাকিব লাগিব এই দুটা বস্তুৱে কোৱালিফিকেশনত আপোনালোকক বিচৰা হৈছে এইকিটা যদি আপোনালোকৰ আছে তেনে হলে আপোনালোকে এই টেকনিক্যাল অফিচাৰ পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আমি চাও এই পদটোৰ কাৰণে আপোনালোকৰ ডেটটো কেতিয়া আছে ইন্টাৰভিউ ডেট কেতিয়া হ'ব আৰু লাষ্ট ডেট কেতিয়া হ'ব এপ্লাই কৰা এইকিটা আপোনালোকে ইয়াতে চাব পাৰিব আপোনালোকৰ ইন্টাৰভিউ ডেটটো আছে 16 জুলাই এই জুলাই মাহৰে 16 তাৰিখত আপোনালোকৰ ইন্টাৰভিউটো হ'ব আৰু ইয়াৰ কাৰণে এপ্লিকেশনৰ লাষ্ট ডেটটো আছে আপোনালোকৰ 12 জুলাই ভিতৰত আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰিবলৈ হলে আপোনালোকে এপ্লিকেশন ফৰ্মখন পাব ইয়াতে এটো অফিচিয়েল এটা ওয়েবসাইট দিয়া হৈছে এটো ওয়েবসাইটটো দেখা পাইছে আপোনালোকে এই ওয়েবসাইটত যাব ওয়েবসাইটত গলে আপোনালোকে তাতে এপ্লিকেশন ফৰ্মটো পাই যাব নতুবা আপোনালোকৰ আৰু এটা ইমেইল আইডি দিয়া হৈছে এই ইমেইল আইডিত আপোনালোকে এপ্লিকেশন ফৰ্মটো ফিল আপ কৰি পঠাব লাগিব ইয়াতে অনলাইন এপ্লাই হ'ব অনলাইন মানে আপোনালোকে ইয়াতে ইমেইল আইডিৰ সহায়ত ডকুমেন্টস বিলাক আপোনালোকে সেন্ড কৰিব লাগিব ইয়াতে কি সেন্ড কৰিব লাগিব এইখিনি কথা আপোনালোকে ইয়াতে উল্লেখ কৰা আছে এইখিনি আপোনালোকে অৰিজিনাল টেষ্টিমনিয়াল দিব লাগিব এলং উইথ আপোনালোকৰ সেলফ এটেস্টেড দিব লাগিব আৰু সাবমিট কৰিব লাগিব আপোনালোকৰ অফিচিয়েল যেটো ওয়েব মানে ইমেইল আইডি আছে সেই ইমেইল আইডিৰ সহায়ত দিব লাগিব আৰু লগতে আপোনালোকৰ আৰু এটা বস্তু বিচৰা হৈছে ইয়াতে কম্পিউটাৰ নলেজ অৰ্থাৎ MS অফিস আৰু OS এণ্ড ইন্টাৰনেট এইকিটা বস্তু আপোনালোকে জানিব লাগিব লগতে আপোনালোকে আসামিজ ইংলিশ হিন্দী আৰু ইয়াৰ যি ঠাই হয় সেই ঠাই লোকেল ল্যাঙ্গুৱেজটো আপোনালোকে জানিব লাগিব এইকিটা বস্তু দিয়া হৈছে আৰু আপোনালোকে ডকুমেন্টস বিলাক অফিচিয়েল টাইমত সেন্ড কৰিব যেহেতু পদটো হৈছে জল জীৱন মিছনৰ হয় এটো জল জীৱন মিছনৰ হুজাই ডিস্ট্ৰিক্টত এই পদটো আছে গতিকে আপোনালোকে যদি কিবা ক্যান্ডিডেট সকলে ইন্টাৰভিউ সময়ত যাবলৈ হলে আপোনালোকে 10 বজাৰ পৰা 12 বজাৰ ভিতৰত ইন্টাৰভিউত এটেন্ড কৰিব লাগিব এটো কথা ইয়াতে উল্লেখ কৰা আছে আপোনালোকে বিজ্ঞাপনটো সকলোখিনি চাই লব আপোনালোকে বিজ্ঞাপনটো যদি লাগে তেনে হলে আপোনালোকে ইয়াৰ যেটো অফিচিয়েল ওয়েবসাইট হয় জল জীৱন মিছনৰ অফিচিয়েল ওয়েবসাইটত গলেও আপোনালোকে এই বিজ্ঞাপনটো পাই যাব আৰু এপ্লিকেশন ফৰ্মও ইয়াত গুটেখিনি বস্তু আপোনালোকে পাই যাব এইখিনি কথাই আছিল ইয়াতে বিজ্ঞাপনটোত আৰু বিজ্ঞাপনটো কেতিয়া প্ৰকাশ পাইছে কি পাইছে এইখিনি কথা আপোনালোকে বিজ্ঞাপনৰ লগতে সকলোখিনি কথা জানিব পাৰিব আৰু যদি সবিশেষ আপোনালোকে বিশেষ জানিব বিচাৰে তেনে হলে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম থ্যাংক ইউ